আজি আমি ক্লাস 9 2 নম্বৰটো হয় নাই ক্লাস 9 2 নম্বৰ খিনি আলোচনা কৰিম হিনাখন ক্লাস 9 1 নম্বৰ খিনি কৰিলো ক্লাস 9 গুটেখিনি 1 নম্বৰ খিনি আলোচনা কৰা হ'ল হয় নাই আজি আমি 2 নম্বৰ যিবিলাক মানে ষ্টুডেন্ট ক্লাস অহা নাই আগৰ ভিডিওটো চাই লবা দেই এই 2 নম্বৰ এই 2 নম্বৰ ইয়াত কৈছে কি ক্লাস 9 ৰ অনুশীলনী 3.2 স্থানাঙ্ক জ্যামিতি হয় নাই স্থানাঙ্ক জ্যামিতি কোঅর্ডিনেট জ্যামিতি কি বুলি কৈছে কোঅর্ডিনেট জ্যামিতি স্থানাঙ্ক জ্যামিতি স্থানাঙ্ক কাক কয় মই লিখাইছিলো নহয় মনত আছে নাই হ্যাঁ যেটো সংখ্যাৰ পৰা আমি এটা বিন্দু বা বস্তু যিকোনো এটা বস্তু হয় নাই এটা কাৰ্তীয় সমতলত ক'ত আছে আমি এই সংখ্যাটো দেখিয়ে গম পাম সেই সংখ্যাটো কি বুলি কয় হয় স্থানাঙ্ক ইংলিছত কি বুলি কয় কোঅর্ডিনেট ইংলিছত কি বুলি কয় হয় কোঅর্ডিনেট হয় নাই কোঅর্ডিনেট মানে কি স্থানাঙ্ক এটা চোৱা এটা বি বিন্দুৰ স্থানাঙ্ক ইয়াত সুধিছে কি ইয়াত কৈছে কি চিত্ৰ 3.4 চোৱা আৰু তলত দিয়া কেইটা লিখা এতিয়া এইটো 2 নম্বৰৰ হয় এতিয়া বি বিন্দুৰ স্থানাঙ্ক ক'ত আছে কোৱাচোন এটা বি বিন্দুৰ স্থানাঙ্ক এইটো এটা কি এইটো কি সমতল বুলি কোৱা হয় এইটো কি সমতল কৈছিলো কাৰ্তীয় সমতল হয় নাই বা স্থানাঙ্ক সমতল বুলি কয় ইয়াত দুডাল ৰেখা আছে নাই কি ৰেখা আছে নাম কোৱাচোন দুডাল ৰেখা আছে এটা হল x অক্ষ আৰু এটা কি y অক্ষ এনেকুৱা কলো হয় x ডেশ আৰু ox এই ৰেখাটোৰ নাম কি x ডেশ o আৰু x হয় না আৰু এই ৰেখাটোৰ নাম কি y o y ডেশ বুজি পালি নাই তোমালোকে এনেকুৱাও ক'ব পাৰে x ডেশ আৰু x হয় না আৰু এই y ডেশ এনেকুৱা দুডাল ৰেখাৰ নাম ক'ব পাৰা কিন্তু আমি শৰ্টলে ক'ব হলে কি এইটো কি বুলি কয় x অক্ষ কি বুলি কয় x অক্ষ আৰু এইটো কি বুলি কয় y অক্ষ এইটো কয় x অক্ষ এইটো কয় y অক্ষ এতিয়া এইটো হল কাৰ্তীয় সমতল ইয়াক কি বুলি কয় কাৰ্তীয় সমতল ইয়াক কি বুলি কয় কাৰ্তীয় সমতল ইয়াত সুধিছে বি বিন্দুৰ স্থানাঙ্ক বি বিন্দু কোনটো ইয়াত কৈছে বি বিন্দু এইটো হয় নাই হ্যাঁ এটা বি বিন্দুৰ স্থানাঙ্ক কিমান আমি কোনটো সংখ্যা লম কোৱা আমি প্ৰথমে এইটো কি বুলি কয় এইটো মূল বিন্দু কি বুলি কয় মূল বিন্দু আমি মূল বিন্দুৰ পৰা আৰম্ভ কৰিম এইটো চোৱা বি বিন্দু আমি যদি বি বিন্দু যাব হলে আমি প্ৰথমে কোনটো ৰেখাত যাম x ত যাম না y ত যাম ফাৰ্ষ্টত কিহত যাম x ত যাম x আৰু y হয় নাই প্ৰথমে কিহত যাম x আমি মূল বিন্দুত ইয়াত থিয় আছো হয় নাই এতিয়া আমি বি বিন্দুত যাব ক'ত যাব লাগিব বি বিন্দুত যাব লাগিব চোৱা এইবিলাক কি হয় এইবিলাক কথা এইবিলাক বৰ্গ কি একক কি বুলি কয় এইবিলাক একক এইবিলাক বৰ্গ টাইপৰ আছে দেই মানে এইটো মানে গ্ৰাফ থাকিলে বুজোৱা ভাল হয় কিন্তু এইটো গ্ৰাফ নহয় এইটো এনেকুৱা দেখাই দিছে এইটো মানে এই আঁচটো এনেকুৱা গৈছে এই আঁচটো এনেকুৱা গৈছে এই তিনিটো এনেকুৱা গৈছে বুজি পালি নাই এতিয়া চোৱা মূল বিন্দু কি 1 এইটো 1 হয় নাই এইটো -1 হয় নাই এইটো লেফট সাইডে গৈছে না এইটো কি আছে মাইনাস হয় নাই -1 -2 -3 -4 -5 চোৱা -1 -2 -3 -4 -5 এতিয়া চা বি বিন্দু যাব লাগিব তো আমি আৰু এতিয়া আমি x ফালে কি আমি কিমান একক আহিলো 1 -1 -2 -3 -4 -5 টোটাল -5 একক আমি আহিলো x ডেশ ফালে হয় নাই কিমান পাইলো -5 আৰু আকৌ বি বিন্দু পাব হলে কিমান একক যাব লাগিব 1 2 কিমান যাব লাগিব 1 2 কিমান হয় নাই 2 একক কিমান 2 -5 আৰু কিমান 2 -5 আৰু 2 কিমান এইটো চোৱা এনসার উত্তৰ কি দিম এইটো উত্তৰ হ'ব কি এইটো চোৱা এইটো হয় নাই x হয় নাই x অক্ষ হয় নাই চোৱা x অক্ষ কিমান ঘৰ আহিলে x অক্ষত কিমান ঘৰ আহিলে বা কিমান একক আহিলে কোৱাচোন -5 এইটো চোৱা -1 -2 -3 -4 -5 ইয়াত আমি ৰখি দিলো বুজিলে এইটো কিমান হ'ব উত্তৰ কিমান হ'ব -5 প্ৰথম এইটো x হয় নাই এইটো x অক্ষৰ হয় নাই x অক্ষৰ তাৰপিছত আমি এতিয়া ওপৰ ফালে গলে আমি কোনটো অক্ষত যাম y কোনটো অক্ষত যাম এইটো y অক্ষ হয় নাই উলম্ব ভাৱে আছে নাই এতিয়া উলম্ব ভাৱে আমি কিমান ঘৰ যাম কিমান একক যাম 1 আৰু 2 এইটো 2 হয় নাই 2 একক কিমান আহিলে কমা 2 বুজি পালি নাই এই সংখ্যা দুটা কি হয় এইটো বি বিন্দুৰ কি হয় স্থানাঙ্ক এইটো কি বি বিন্দুৰ কি হয় স্থানাঙ্ক এটা আমি বুজি পারি না এটা তোমালোকৰ পৰীক্ষাত সুধিব যে বি এর
এই চিত্ৰটো চাই তোমালোকক সুধিব যে বি বিন্দুৰ স্থানাংক কি। ইয়াত সুধিছে কি বি বিন্দুৰ স্থানাংক কি। তো তোমালোকে এই কাৰ্তীয় সমতলটো চাই ক'ব লাগে। কাৰ্তীয় সমতলটো চাই ক'ব লাগে বি বিন্দুৰ স্থানাংক কি। কোৱাচোন -5 আৰু +2 কিমান হ'ব? +2 কেলে গ'ল? ওপৰ ফালে গ'লে কি প্লাস আৰু তল ফালে গ'লে মাইনাস আৰু এইফালে লেফট সাইডে গ'লে মাইনাস আৰু ৰাইট সাইডে গ'লে প্লাস। সেইটো কাৰণে যিফালে x ডেশ আছে সেই আমি এইফালে গৈছো সেইটো কি হ'ল -5 আৰু ওপৰ ফালে গ'ল সেইকাৰণে কি +2। এতিয়া বি বিন্দুৰ স্থানাংক কিমান? -5, 2। এতিয়া এই সংখ্যা দুটা কি বুলি কোৱা হয়? স্থানাংক, কোঅৰ্ডিনেট বুলি কয়। কি বুলি কোৱা হয়? কোঅৰ্ডিনেট। তোমালোকক সুধিব যদি এই সংখ্যা দুটা দি দিব, তেতিয়া এই সংখ্যা দুটা স্থানাংক চাই তোমালোকে ক'ব পাৰিবা নে বি বিন্দুটো কোনটো দিশত আছে? কাৰ্তীয় সমতলত বি বিন্দুটো সঠিক দিশত আছে কোনটো? তোমালোকে বুজি পাবা নে? পাবা নে বুজি? এইটো চোৱা -5 আৰু এইপিনে +2 গুচি গ'লে আমি বি বিন্দু পাই গ'লো। ক'ত পালো? বি বিন্দু পালো, হয় নাই? এই লিখি লোৱাচোন চবে। বুজি পালি নে ক? না নাই পোৱা? প্ৰথমে আমি মূল বিন্দুৰ পৰা ষ্টাৰ্ট দিম। ক'ৰ পৰা দিম? মূল বিন্দু। এইটো হয় নাই? এইটো কি বিন্দু হয়? মূল বিন্দু। অৰ পৰা আমি ষ্টাৰ্ট দিম দেই। এটা সেকেন্ড এটা কৰালে বুজি পাবা। 2 নম্বৰটো এইটো 1 নম্বৰ কিতাপটো দিয়াচোন। 2 নম্বৰটো লিখাচোন এইটো। এতিয়া চোৱা এইটো 1 নম্বৰ হ'ল, এইটো 2 নম্বৰ। 2 নম্বৰ কৈছে কি চি বিন্দুৰ কথা নাপাতিবি। চি বিন্দুৰ স্থানাংক বুজি পাইছোন? কোৱা চি বিন্দুৰ স্থানাংক কি? এতিয়া উত্তৰ কি হ'ব ইয়াত কোৱাচোন? চি বিন্দু। এইটো চোৱা চি বিন্দুৰ স্থানাংক কি সুধিছে চোৱা। চি বিন্দু কোনটো চোৱা? চি প্ৰথম আমি ইয়াত চি ক'ত আছে চোৱা। চি এইটো হয় নাই? চবে চোৱা, বৰ্ড ফালে চোৱা। এইটো চি বিন্দু হয় নাই? এই চি বিন্দু কাৰ্তীয় সমতলত কোনটো স্থানত আছে তোমালোকে ক'ব পাৰিব লাগিব। এই সমতলটো চাই আমি প্ৰথমে মূল বিন্দুৰ পৰা কোনফালে যাম? এইটো ৰাইট সাইডে আছে, হয় নাই? আমি কোনফালে যাম? এই চাই 1 2 3 4 5 কিমান ঘৰ গ'লো আমি? x অক্ষৰ ৰাইট সাইডে 5 ঘৰ, মানে 5 একক 5 বৰ্গ, হয় নাই? কিমান ঘৰ গ'লো? 5 একক। তাৰপিছত চি বিন্দু পাবলৈ এদিন তল ফালে আমি এইটো x অক্ষৰ y ডেশ তল ফালে আমি কোনটো ৰেখাত গৈছো? উলম্ব y ডেশ কোনফালে গৈছো? y ডেশ। আৰু এইফালে গ'লে কি x, হয় নাই? ৰাইট সাইডে গ'লে কি x। প্ৰথমে আমি কি অৰ পৰা x ফালে গৈছো। ক'ৰ পৰা গৈছো? প্ৰথমে আমি x অক্ষত যাব লাগিব। প্ৰথমে ক'ত যাব লাগিব? x অক্ষ, তাৰপাছত y অক্ষ। এতিয়া আমি x অক্ষত গ'লো চা 1 2 3 4 5, হয় নাই? এতিয়া ইয়াত আছে চি বিন্দুটো। ক'ত আছে? ইয়াত। তাৰপিছত কিমান ঘৰ যাম আমি? এতিয়া y অক্ষত কিমান ঘৰ যাম? 1 2 3 4 5 -5 এইটো হয় নাই? এতিয়া y অক্ষত কিমান ঘৰ গ'লো? এইটো আঁচটো ইয়াৰ পৰা আছে দেই। 1 2 3 4 5 -5 বুজি পালি নাই? তল ফালে আহিলে কি হ'ব? y অক্ষত y ডেশত কি হ'ব? মাইনাস হ'ব। কি হ'ব? মাইনাস, নেগেটিভ। আমি কি পালো এতিয়া? এনসার কোৱাচোন। চি বিন্দুৰ স্থানাংক কি পালো? সবে কোৱা কিমান পালো? 5, এইপিনে আমি x অক্ষত গ'লো +5, তল ফালে আহিলে কিমান? -5। এইটো আছে নে? আছে নাই উত্তৰটো? আছে। এইটো হ'ব স্থানাংক। এতিয়া চি বিন্দুৰ স্থানাংক কিমান? এইটো কাৰ্তীয় সমতলত আমি এই সংখ্যা দুটা দেখি আমি সঠিক চি বিন্দুৰ স্থান ক'ব পাৰিছো নে? সবে কোৱা এই সংখ্যাটো দেখি আমি চি বিন্দুৰ স্থানাংক ধৰিব পাৰিছো নে? চি বিন্দুটো ক'ত আছে? গতিকে এই সংখ্যাটো কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? এই সংখ্যাটো? এই সংখ্যাটো চাই তোমালোকে ক'ব পাৰিবা যে কাৰ্তীয় সমতলত চি বিন্দুটো কোনটো স্থানত আছে। বুজি পাইছা নে? এই সংখ্যাটো কি বুলি কোৱা হয়? কোৱা কি বুলি কোৱা হয়? স্থানাংক। গুড। কি বুলি কোৱা হয়? স্থানাংক, হয় নাই? আমি এই সংখ্যাটোক দেখি আমি ক'ব পাৰো যে বি বিন্দুটো কোনটো স্থানত আছে, হয় নাই? গতিকে এই সংখ্যাটো কি বুলি কোৱা হয়? বি স্থানাংক দেই। ইংলিছত কি বুলি কয় স্থানাংকটো? ইংলিছত কি বুলি কোৱা হয়? কোঅৰ্ডিনেট। লিখা হ'ল না? এই 3 নম্বৰটো কিতাপটো দিয়ে ক'ত থলো কিতাপ? 3 নম্বৰ কি আছিলে?
এই 3 নম্বৰটো 3 নম্বৰত কৈছে কি -3 কি কৈছে -3, -5 চোৱা -3, -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো চিনাক্ত কৰিব বুজি পাইছ নক চিনাক্ত কৰিব পৰা বিন্দুটো কি বিন্দুটো হয় নাই এতিয়া কোৱাচোন সবে কি হ'ব সবে কোৱাচোন -3, -5 হয় নাই -3, -5 এইটো কি হয় স্থানাংক হয় নাই -3, -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো কি সবে কোৱা এই চিত্ৰটো চাই সবে ক'ব পাৰিব লাগিব কোৱা -3 আৰু -5 প্ৰথম আমি ক'ত যাম -3 টো কোনটো অক্ষত আছে হা x অক্ষত আৰু -5 টো y অক্ষত সেইকাৰণে -3 আমি x অক্ষত যাম কোনফালে যাম 1 এইটো হয় না মূল বিন্দু হয় এইটো মূল বিন্দুৰ পৰা -3 যাম -3 বুলি ক'লে আমি x ডেশ ফালে আহিম কোনফালে আহিম x ডেশ ফালে গতিকে 1 2 3 -3 হল নাই তাৰপিছত কি কৈছে -5 এতিয়া আমি কোনফালে যাম y অক্ষত যাম কোনফালে যাম y অক্ষ বুলি মাইনাস বুলি ক'লে ওপৰ ফালে যাম নে তল ফালে যাম সবে কোৱা তল ফালে যাম কিমান ঘৰ যাম 5 ঘৰ যাম এটা কিন্তু 1 2 3 4 5 এইটো হয় নাই 5 এইটো কি বিন্দু হয় ই বিন্দু গতিকে আমি বিন্দুটো কি পালো কোৱা এনসার কি হ'ব ই বিন্দু বুজি পালি নাই কোৱা বুজি পাইছ না সবে কোৱা হে বুজি পাইছ না সবে পুরা ঠিক আছে তো একদম পুরা পারফেক্ট বুজি পাইছো কারো অলপ কিবা মনত কিবা খেলি মেলি আছে নেকি নাই বুজি পালি নাই প্ৰথমে আমি ইমানতে কথা কওঁ যে আমি x প্ৰথমে মূল বিন্দুৰ পৰা আৰম্ভ কৰিম কৰ পৰা ই স্টার্ট কৰিম মূল বিন্দুৰ পৰা আমি স্টার্ট কৰিম দেই এইটো হল নহয় তোমালোকৰ এই লিখি লোৱা নহলে স্ক্রিনশট মাৰি লোৱা এতিয়া আমি কোনটো কৰিম 4 নম্বৰ কৰিম হয় নাই সবে বুজি পাইছো নক মোক তো কেনেকুৱা লাগে তোমালোকে বুজি পাইছো না নাই এনেকুৱা লাগে সন্দেহ লাগে একদম নিজৰ ভাষাত পঢ় হয় নাই পঢ়িছো বুলি একদম মনত নলবা পঢ়া বুলি ক'লে নিজকে বহুত টান লাগে নাই যেনেকুৱা কিবা সিনেমা চাই আছো তেনেকুৱা লাগে একদম ফূৰ্তিত পঢ় পুৰা বুজি পাইছ আৰু সেলফ স্টাডিটো ঘৰত সবে ৰাখিবা দেই সেলফ স্টাডি ঘৰত থলে মই কিবা ক'লে সোনকালে তোমালোকৰ মাইণ্ডত বুজি পাবা বুজি পাইছ নে এইটো এতিয়া এই গোটেই সমতলটো কি বুলি কোৱা হয় কোৱাচোন সবে এবাৰ কাৰ্তীয় সমতল হয় নাই তোমালোকে ক'ব পাৰা নি এই দুটা অক্ষ আছে হয় না দুটো ৰেখা আছে দুটো ৰেখাটোৰ নাম কি কোৱাচোন গুড x অক্ষ আৰু y অক্ষ হয় নাই এতিয়া কোৱাচোন অনুভূমিক ৰেখা কোনটো কোৱা হয় x অক্ষ আৰু উলম্ব ৰেখা কোনটো কোৱা হয় y অক্ষ অনুভূমিক ৰেখাটো ইংলিছত কি বুলি কোৱা হয় হা কাৰ মনত আছে মই লিখাইছিলো হা অনুভূমিক ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় আৰু উলম্ব ৰেখাটোক কি বুলি কোৱা হয় লিখাইছিলো অনুভূমিক ৰেখাটো কোৱা হয় হৰাইজন্টেল লাইন আৰু উলম্ব ৰেখাটো কোৱা হয় ভাৰ্টিকেল লাইন মনত থাকিব অনুভূমিক ৰেখাটো কি বুলি কোৱা হয় হৰাইজন্টেল সবে কোৱা একবাৰ কোৱা তোমালোকে কোনো ইংলিছ ব্ৰিটিছ মানুহ নহয় যে তোমালোকে ইংলিছটো আহিব ক'ব লাগিব 2-3 বাৰ ক'ব লাগিব কোৱা অনুভূমিক ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় হৰাইজন্টেল লাইন আৰু উলম্ব ৰেখাটোক ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেল লাইন স্থানাংকটোক ইংলিছত কি বুলি কোৱা হয় কোঅৰ্ডিনেট কোৱা কোঅৰ্ডিনেট হয় নাই ঠিক আছে সব এতিয়া আমি 4 নম্বৰটো কৰিম দেই দিয়াচোন কিতাপটো এতিয়া আমি কোনটো কৰিম কোৱাচোন সবে 4 নম্বৰটো কোনটো কৰিম 4 নম্বৰটো কি দিয়া আছে 2 - 4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো 2 - 4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো হয় নাই আমি এতিয়া এই সংখ্যাটো কি সংখ্যা বুলি কোৱা হয় নামটো কি আছিলে স্থানাংক কি আছিলে স্থানাংক আমি এই সংখ্যাটো চাই আমি গম পাম যে হয় নাই স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দু কোনটো বিন্দু আছে এই সংখ্যাটো চাই আমি গম পাম যে কোনটো বিন্দু আছে এতিয়া আমি ক'ত যাম এই চিত্ৰটো যাম এইটো চিত্ৰটো কি বুলি কোৱা হয়
কাৰ্টেসীয় সমতল বা স্থানাঙ্ক সমতল হয় নাই কি বুলি কোৱা হয় কাৰ্টেসীয় সমতল বা স্থানাঙ্ক সমতল এতিয়া ক'ত যাম 2 - 4 2 - 4 এই দুই সংখ্যাটো কোনটো ৰেখাত আছে সবে কোৱা y অক্ষ x অক্ষত আছে এই দুইটো কোন অক্ষত আছে x আৰু -4 টো y অক্ষ কাৰ্টীয় সমতলত দুডাল ৰেখা আছে এটা নাম কি হল x অক্ষ আৰু এটা নাম কি y অক্ষ এই দুইটো কোনটো অক্ষত আছে x অক্ষ আৰু -4 টো y অক্ষ এতিয়া প্ৰথমে আমি ক'ত যাম মূল বিন্দু যাম ক'ত যাম মূল বিন্দু এইটো কি বুলি কয় মূল বিন্দুটো কিহেৰে নিৰ্দেশ কৰে অৰে কিহেৰে অৰে প্ৰথম ক'ত যাম 2 +2 বুলি ক'লে আমি কোনফালে যাম x অক্ষৰ লেফট x অক্ষৰ x ডেশ ফালে যাম না x ফালে যাম x ফালে যাম 2 1 2 ইয়াত আহি গ'ল হয় নাই তাত কি আছে -4 আছে নাই -4 বুলি ক'লে আমি এতিয়া কোনটো অক্ষত যাম y অক্ষত যাম y অক্ষৰ প্লাস ফালে যাম না মাইনাস ফালে যাম মাইনাস ফালে হলে আমি কি তল ফালে যাম হয় না এটা চাও 1 2 3 4 এই বিন্দু পালো কি বিন্দু পালো জি বিন্দু কি বিন্দু পালো জি বিন্দু পালো বুঝি পাই নাই এটা এই বিন্দুটোৰ নাম কি জি উত্তৰ এতিয়া উজু হল নাই তোমালোকৰ কোৱা খেলি মেলি হৈছে নেকি এই মুখস্থ কৰিব লাগে নেকি নালাগে কি বিন্দু বুলি কোৱা হয় জি বিন্দু লিখি দিছো হয় নাই এইবোৰ মুখস্থ কৰা কথা নেকি একদম ভাল ধৰণে বুজি আমি ভাল ধৰণে পঢ়িব লাগিব দেই তেতিয়া পঢ়াটো কামত আহিব এনে যধে মধে মুখস্থ কৰি এনে টাইম ৱেষ্ট বুজি পাইছ নাই টাইম বৰবাদ কৰা হয় ভালদৰে বুজি বুলি পঢ়িব এদিন আমি জীৱনত লাইফত কিবা এটা কৰিব পাৰিম সবে বুজি পাইছ নে ছাত্ৰ ছাত্ৰীসকল সবে এতিয়া কোনটো কৰিম কেই নম্বৰ কৰিম 5 নম্বৰ হয় নাই এই 5 নম্বৰটো কি কৈছে চোৱা 5 নম্বৰ কি কৈছে ডি বিন্দুটোৰ মই ভুজ শিকাইছিলো ডি বিন্দুটোৰ ভুজ কোনটো কোৱা হয় ডি বিন্দুটোৰ ভুজ কোনটো কোৱা হয় কোৱা কি বিন্দুৰ কথা কৈছে ডি বিন্দু ভুজ এইটো ডি বিন্দু হয় নাই ডি বিন্দুৰ ভুজ কোনটো সবে কোৱা হা আৰু কুটি কোনটো গুড এই পিনে যেটো x ভুজ কত থাকে x অক্ষত থাকে y অক্ষত প্ৰথমে এইটো মনত ৰাখা ভুজ কত থাকে x অক্ষত ভুজ কত থাকে x অক্ষত আৰু ক ভুজ কত থাকে আৰু কুটি কত থাকে y অক্ষত পঢ়াইছিলো সেইটো আগৰ ভিডিও যিবিলাক ছাত্ৰ ছাত্ৰী আগৰ ভিডিও চোৱা নাই মই ভাবিছো তেখেতসকলে আগৰ ভিডিওটো চাই ললে ভাল ধৰণে ক্লাছটো বুজিব পাৰিব হয় না এইটো আমি জ্যামিতিক স্থানাঙ্ক জ্যামিতি আমাৰ এইটো 6 নম্বৰ ক্লাছ কিমান নম্বৰ 6 নম্বৰ লেকচাৰ হয় নাই এটা কোৱাচোন ভুজ কোনটো ৰেখাত থাকে সবে কোৱা ভুজ কোনটো ৰেখাত থাকে x অক্ষত আৰু কুটি কোনটো ৰেখাত থাকে y অক্ষত এতিয়া চোৱা ডি বিন্দু হয় নাই এটা ডি বিন্দুৰ ভুজ বুলি ক'লে চোৱা এইটো 0 পৰা মোৰ এইটো হয় নাই অৰ পৰা এইটো 0 হ'ব 0 পৰা স্টাৰ্ট কৰি কত পাম আমি 6 বুজি পালে নাই এতিয়া ইয়াৰ ভুজ কি হ'ব 1 2 3 4 5 6 কি হ'ব 6 ভুজ আৰু এইটো কি হ'ব 1 2 3 কি হ'ব কুটি এইটো কি হ'ব কুটি হয় ডি বিন্দুৰ ভুজ কিমান বুলি ক'লে কিমান হ'ব 6 আৰু ডি বিন্দুৰ কুটি বুলি ক'লে 2 উত্তৰ মালাটো চোৱাচোন কি লিখা আছে সবে চোৱা এতিয়া তোমালোকে বুজি পালা নাই ভুজ কোনটো অক্ষত থাকে কোৱা আকৌ ভুজ কোনটো অক্ষত থাকে x অক্ষত আৰু কুটি y অক্ষত এতিয়া চোৱা আমি ভুজ কৰ পৰা স্টাৰ্ট হ'ব 0 পৰা হয় নাই এইটো মূল বিন্দু হয় না 1 2 3 4 5 6 এইটো ৰেখাটো ইয়াৰ পৰা কি বুলি কয় ডি বিন্দুৰ কি বুলি কয় ভুজ তো কিমান লৈকে ৰখিলি 6 লৈকে ৰখিলি কিমান ঘৰ কিমান একক 6 গতিকে ডি বিন্দুৰ ভুজ কিমান হ'ব উত্তৰ কিমান হ'ব ডি বিন্দুৰ হয় নাই উত্তৰ মালা আমি লিখিম ডি বিন্দুৰ ভুজ ডাইৰেক্ট 6 লিখি দিছো হয় নাই লিখি দিছো ডি বিন্দুৰ ভুজ कितना होगा ডি বিন্দুৰ ভুজ 6 বুজি পালি নাই কিতাপটো দিয়া ডি বিন্দুৰ ভুজ 6 এতিয়া চোৱা এইটো কিমান নম্বৰ 5 নম্বৰ কৰিলো এটা কি নম্বৰ 6 নম্বৰ
6 নম্বৰ 6 নম্বৰ হৈছে এইচ বিন্দুটোৰ কুটি চোৱা এইচ বিন্দুটোৰ কুটি কাক কোৱা হয় কুটি কোনটো অক্ষত থাকে সবে কোৱা কোন হ্যাঁ y অক্ষত থাকে এতিয়া কোৱাচোন এইচ বিন্দু তোমালোকে এতিয়া প্ৰথমে কোনটো আমি ক'ত যাম চিত্ৰটোলৈ যাম চিত্ৰটো হয় না কাৰ্টেসীয় সমতল আমি বনাই থৈছো চিত্ৰটো যাম চিত্ৰটো ক'ত যাম এইচ বিন্দু কোন বিন্দু যাম এইচ বিন্দু এইটো কি বিন্দু বুলি কয় এইচ বিন্দু এতিয়া তোমাক কি সুধিছে হা এইচ বিন্দুৰ কুটি কি এইটো এইচ বিন্দু হয় নাই এইচ বিন্দুৰ কুটি কি সবে কোৱা কি হ্যাঁ -3 গুড হয় নাই আমি কৈছিলো যে কুটি ক'ত থাকে y অক্ষত থাকে কুটি ক'ত থাকে y অক্ষত থাকে এইটো ইয়াৰ পৰা ইয়ালৈ চোৱা এইটো ইয়াৰ পৰা ইয়ালৈ এইটো কি অক্ষ বুলি কোৱা হয় y অক্ষ কি অক্ষ বুলি কোৱা হয় y অক্ষ আৰু এইটো ইয়াৰ পৰা ইয়ালৈ কি অক্ষ বুলি কোৱা হয় ইয়াৰ পৰা ইয়ালৈ কি অক্ষ বুলি কোৱা হয় x অক্ষ বুজি পালি নাই তেতিয়া কুটি ক'ত থাকে y অক্ষত কুটি ক'ত থাকে y অক্ষত আৰু ভুজ ক'ত থাকে x অক্ষ এইটো পাহৰি গলে তোমালোকে ভুল হৈ যাব বুজি পাইছে মনত থোৱা কুটি ক'ত থাকে y অক্ষ কুটি ক'ত থাকে y অক্ষ গতিকে এইটো কি বিন্দু h বিন্দু হয় নাই এটা h বিন্দুৰ কুটি কি হ'ব -3 কি হ'ব এইটো h বিন্দুৰ কুটি -3 এইটো হ'ব h বিন্দুৰ কুটি কি হ'ব h বিন্দুৰ কুটি কি হ'ব -3 এইটো চোৱা h বিন্দুটো এইটো কি অক্ষ এইটো y অক্ষ হয় নাই এইটো y অক্ষ হয় নাই ইয়াৰ সমান্তৰাল ৰেখা কোনটো ইয়াৰ উলম্ব সমান্তৰাল এইটো হয় নাই এইটো কিমান ঘৰত এই h বিন্দুটো আছে -3 ঘৰত আছে নাই ইটস 1 2 -3 গতিকে h বিন্দুৰ কুটি কি হ'ব কোৱা h বিন্দুৰ কুটি কি হ'ব -3 দেই h বিন্দুটোৰ কুটি হ'ব -3 বুজি পালি নাই লিখি লোৱা h বিন্দুৰ কুটি কি হ'ব -3 সবে লিখি লোৱা এতিয়া আমি কেই নম্বৰ কৰিম 7 নম্বৰ 6টো হল নহয় 7 নম্বৰ 7 নম্বৰত কৈছে কি L বিন্দুটোৰ স্থানাংক L বিন্দুটোৰ 7 নম্বৰত কি বুলি কৈছে L বিন্দুটোৰ স্থানাংক কি বুলি কৈছে L বিন্দুটো কি বুলি কৈছে স্থানাংক এটা L বিন্দুৰ স্থানাংক কি কোৱাচোন L বিন্দু হ্যাঁ L কোন ফালে কাগজ কোৱা হ্যাঁ ক'ত লিখা আছে মই লিখা নাই চিত্ৰটো চাও বুকটো চাও থাকি গ'ল ক'ব লাগিছিল ওপৰত আছে -5 ঘৰত আছে হয় নাই এই ডাইৰেক্ট ইয়াত আছে হয় নাই ইয়াত আছে এতিয়া কোৱাচোন L বিন্দুৰ স্থানাংক ইয়াত আছে হয় নাই হা L বিন্দুৰ স্থানাংক কিমান হ'ব প্ৰথম আমি ক'ত যাম মূল বিন্দু ক'ত যাম মূল বিন্দু আমি সিধা যাম L ইয়াতে আছে হয় নাই তো আমি কোন ফালে যাম y অক্ষত ডাইৰেক্ট সিধা যাম হয় নাই তেতিয়া 1 একক 2 একক 3 একক 4 একক 5 একক কিমান হ'ব +5 কিমান হ'ব +5 গতিকে L বিন্দুৰ স্থানাংক প্ৰথমে আমি ক'ত থাকিম আমি x অক্ষত কিমান একক যাম 0 মানে কতো নাযাম একে জায়গাতে থাকিম হয় নাই গতিকে x অক্ষত ক'ত থাকি আমি 0 অক্ষতে থাকিম 0 সংখ্যাতে থাকিম হয় নাই গতিকে 0 ৰ পৰা স্টাৰ্ট হ'ব ক'ৰ পৰা ইয়াৰ পৰা 1 2 3 4 5 হয় নাই পুৰা 5 লৈকে গতিকে L বিন্দুৰ স্থানাংক কিমান কোৱাচোন উত্তৰ সবে কোৱা L বিন্দুৰ স্থানাংক হ'ব কিমান 0,5 +5 হয় নাই এইটো 0 টো কোনটো অক্ষত আছে x অক্ষত আছে আৰু y টো 5 টো কোনটো অক্ষত আছে y অক্ষ এতিয়া L বিন্দুৰ স্থানাংক কিমান 0,5 এই সংখ্যাটোকে কি বুলি কোৱা হয় স্থানাংক এতিয়া আমি এই সংখ্যাটোক চাই আমি সঠিক L বিন্দু কোনটো দিশত আছে আমি ক'ব পাৰিম নে হ্যাঁ গতিকে এই সংখ্যাটো কি বুলি কোৱা হয় কোঅৰ্ডিনেট বা স্থানাংক এটা 8 নম্বৰটো হয় না এটা 8 নম্বৰ
8 নম্বৰ কি দিছে m বিন্দুটোৰ স্থানাংক m বিন্দুটোৰ এই বেছি টান আছে নাই ন এইবোৰতো একদম কি কৰি তোমালোকে যেনেকুৱা ৰাস্তাতে খেল ধেমালি কৰি থাকা উৎপাত কৰি সেইটো লিখাই অংক তুমি হয় না হে m বিন্দুটোৰ স্থানাংক কি হ'ব m বিন্দু স্থানাংক m বিন্দুত মই নাই লিখা ইয়াত ন লিখি দিছো দেই m বিন্দুত কি আছিলে -3 ঘট আছে হয় নাই -3 ঘট আছিলে এইটো -3 ঘট m বিন্দুটো -3 m বিন্দু বুজি পালি না এটা স্যার m বিন্দুৰ স্থানাংক কি কোৱাচোন তবে কোৱা আমি কোৰ পৰা স্টার্ট কৰিম 0 আছে নাই আমি কোৰ পৰা স্টার্ট কৰিম 0 পৰা কোনফালে যাম হ্যাঁ x ডেশ ফালে 1 2 3 কিমান হ'ব 0 এইটো 0 হয় নাই এটা তো এইটো x এর মানে দিয়া আছে হয় নাই এটা -3 0 হ'ব গুড হয় নাই প্রথম আমি x অক্ষত যাম নাই কত যাম -1 -2 -3 প্রথম কত যাম আমি x অক্ষত আমি x অক্ষত কিমান একক আহিলো -3 কিন্তু y এককত গলো নি তাতে থাকি গলো সেইকাৰণে কিমান -3,0 তোমালোকে বুজি পাইছা দেই মই গম পালো হয় না মোৰ ভুল হলে তোমালোকে শুদ্ধ এনসার দিব পাইছা কিমান হ'ব -3,0 গতিকে এইখিনি আমাৰ কমপ্লিট হৈ গল তোমালোকে কি কোনবা বুজি নাই পোৱা কিবা ডাউট আছে নি কোৱা জানমনি কিবা আছে নি বুজি নাই পোৱা ঠিক আছে নে এইটো পৰীক্ষা থাইলে তোমালোকে পাৰিবা ইয়াৰ ভিতৰত আমি এমসিকিউ কেইটামান দি দিম তোমালোকে দেই সেকেন্ড ক্লাছত তোমালোকে এমসিকিউ দিও তোমালোকে ঠক খাই দিব এনেকুৱা ঠিকে আছে হয় নাই গতিকে আজিলৈ ক্লাছ আমাৰ ইমানতে সমাপ্ত হল দেই আৰু তোমালোকে ঘৰত ভালকৈ অধ্যয়ন কৰিবা ষ্টাডি কৰিবা বাকি সাবজেক্ট মই কালি পঢ়াম দেই গতিকে আমাৰ ক্লাছ যদি আপোনালোকক ভাল লাগে তোমালোকক ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব কমেন্টত জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আমি ডেইলি ক্লাছ কৰি আছো আপোনালোকে যদি বা তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থলে আমি ডেইলি ভিডিও আমাৰ ক্লাছ পাই থাকিবা এই কৈ মই ক্লাছ আজি শেষ কৰিলো ধন্যবাদ জয় হিন্দ